মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে পল্লৱী পাঠশালালৈ স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থমান শ্ৰেণীৰ নতুন গণিত পঢ়াবলৈ আগবাঢ়িছোঁ। আমি আগৰ ভিডিঅ'ত অনুশীলনী ৩ কৰ ৫ নম্বৰ প্ৰশ্নলৈকে সমাধান কৰিবলৈ চেষ্টা কৰিছিলোঁ। আহাচোন আজি আমি ৬ নম্বৰ প্ৰশ্নসমূহ সমাধান কৰিবলৈ চেষ্টা কৰোঁ। ৬ নম্বৰ তোমালোকক দিয়া হৈ আছে ভাগফল আৰু ভাগশেষ লিখা। কটোত দিয়া হৈ আছে ৩২ক ১০ৰে হৰণ কৰিবলৈ। আমি এতিয়া হৰণ কৰি গম পালোঁ যে ভাগফলটো হৈছে ৩ আৰু ভাগশেষটো হৈছে ২। খত দিছে ৭৪১ক ১০ৰে হৰণ কৰিবলৈ। এতিয়া হৰণ কৰি গম পালোঁ যে ভাগফলটো হৈছে ৭৪ আৰু ভাগশেষটো হৈছে ১। ঠিক তেনেদৰে গত দিছে যে ৩৪৭৯ক ১০ৰে হৰণ কৰিব লাগে। এতিয়া আমি হৰণফলৰ সহায়ত গম পালোঁ যে ভাগফলটো হৈছে ৩৪৭ আৰু ভাগশেষটো হৈছে ৯। তোমালোকে এতিয়া এটা কথা মন কৰাচোন, আমি ভাগশেষটো ২ পাইছিলোঁ আৰু ভাগফল ৩ পাইছোঁ। ভাগশেষটো ২ পাওঁতে এতিয়া তোমালোকে চোৱা যে যিটো সংখ্যাক আমাক হৰণ কৰিব দিছে, অৰ্থাৎ ভাজ্যটোৰ এককৰ স্থানত থকা অংকটো হৈছে ২ আৰু আমি ভাগশেষটো ২ পাইছোঁ আৰু ভাগফলটো হৈছে ৩, যিটো ভাজ্যৰ দশকৰ স্থানত থকা অংক। এতিয়া খ নম্বৰ প্ৰশ্নটোৰ আমি ভাগশেষটো পাইছোঁ ১ আৰু ১টো হৈছে ভাজ্য, অৰ্থাৎ যিটোক আমাক হৰণ কৰিব দিছে সেই সংখ্যাটোৰ এককৰ স্থানত থকা অংক আৰু ৭৪টো হৈছে ক্ৰমান্বয়ে ভাজ্যৰ দশক আৰু শতকৰ স্থানত থকা অংক। এতিয়া গটোত দিছিলে ৩৪৭৯ক ১০ৰে হৰণ কৰিবলৈ। এতিয়া আমি ভাগশেষটো কিমান পালোঁ? ৯ আৰু এই ৯টো হৈছে ভাজ্যৰ এককৰ স্থানত থকা অংক আৰু ৩৪৭টো হৈছে ভাজ্যৰ ক্ৰমান্বয়ে দশক, শতক আৰু হাজাৰ স্থানত থকা অংক। গতিকে আমি ইয়াৰ দ্বাৰা বুজিব পাৰোঁ যে এটা সংখ্যাক ১০ৰে হৰণ কৰিলে এককৰ স্থানত থকা অংকটো ভাগশেষ হয় আৰু বাকীখিনি ভাগফল হয়। গতিকে আমি এতিয়া এনেকৈ হৰণ নকৰি আমি ডাইৰেক্ট ১০ৰে যেতিয়া হৰণ কৰিব দিয়ে তেতিয়া এককৰ স্থানত থকা অংকটো আমি ভাগশেষ পাতি লৈ বাকীখিনিক আমি ভাগফল হিচাপে পাতি দিলেও আমি প্ৰশ্নটো সমাধান উলিয়াব পাৰোঁ। এতিয়া আহাচোন আমি আগৰ দৰে প্ৰশ্নবোৰ সমাধান কৰিবলৈ চেষ্টা কৰোঁ। এবাৰ আমাক দিছে যে ৪০০ক ১০ৰে হৰণ কৰিব লাগে। এতিয়া আমি যিহেতু জানোৱেই যে যিকোনো এটা সংখ্যাক যদি ১০ৰে হৰণ কৰোঁ তেতিয়া ভাগশেষটো হ'ব এককৰ স্থানত থকা অংকটো আৰু ভাগফলটো হ'ব ভাজ্যৰ এককৰ স্থানটো বাদ দি বাকীখিনিয়ে হ'ব ভাগফল। ইয়াত এককৰ স্থানত আছে ০, গতিকে ইয়াৰ ভাগশেষটো হ'ব ০ আৰু এককৰ স্থানৰ অংকটো বাদ দি বাকীখিনি আমি পাইছোঁ ৪০, গতিকে ইয়াৰ ভাগফলটো হ'ব ৪০। এতিয়া তোমালোকৰ পিছৰ প্ৰশ্নটোত দিছে যে ৩৮৬ক ১০০ৰে হৰণ কৰিব লাগে। এতিয়া হৰণ কৰি যদি আমি গম পাওঁ তেতিয়াহ'লে আমি জানো যে এতিয়া ভাগফলটো পাম আমি ৩ আৰু ভাগশেষটো পাম ৮৬। এতিয়া চোৱাচোন তোমালোকে ভাগশেষটো আছে ৮৬ আৰু আমি যিটো ভাজ্য আছিলে সেইটো প্ৰথম দুটা সংখ্যা হৈছে ৮৬ আৰু ভাগফলটো আমি পাইছোঁ ৩ আৰু ৩টো হৈছে প্ৰথম দুটা সংখ্যাতকৈ যিখিনি বাকী থাকে সেইটোৱে হৈছে ইয়াত ভাগফল। অৰ্থাৎ ইয়াৰ পৰা আমি গম পাব পাৰোঁ যে এটা সংখ্যাক ১০০ৰে হৰণ কৰিলে একেবাৰে সোঁফালৰ অংক দুটাই গঠন কৰা সংখ্যাটো ভাগশেষ হ'ব আৰু বাকীখিনি ভাগফল হ'ব। এতিয়া আমাক পিছৰ প্ৰশ্নটোত দিছে যে ৯৪৮৭ক ১০০ৰে হৰণ কৰিবলৈ। যিহেতু আমি এতিয়া গম পাইছোঁ যে ১০০ৰে হৰণ কৰিলে সোঁফালৰ পৰা প্ৰথম দুটা অংকই গঠন কৰা সংখ্যাটোৱে হৈছে ভাগশেষ। ইয়াত সোঁফালৰ পৰা চোৱাচোন প্ৰথম দুটা সংখ্যা হ'ব ৮৭, গতিকে ৮৭টোৱে হ'ব ভাগশেষ আৰু এই ভাগশেষটো বাদ দি অৰ্থাৎ এই দুটা সংখ্যাক বাদ দি বাকীখিনিয়ে হ'ব ইয়াৰ ভাগফল। গতিকে আমি বাকী কিমান আছে এতিয়া ৯৪, গতিকে ৯৪টোৱে হ'ব এই প্ৰশ্নটোৰ ভাগফল। ঠিক তেনেদৰে পিছৰটোত দিছে তোমালোকক ৪,৯৭,৬৫০ক ১০০ৰে হৰণ কৰিব দিছে। এতিয়া ১০০ৰে হৰণ কৰিলে আমি যিকোনো এটা সংখ্যাক পাওঁ যে সোঁফালৰ পৰা প্ৰথম দুটা অংকই গঠন কৰা সংখ্যাটোৱে হ'ব ইয়াৰ ভাগশেষ। গতিকে আমি এই প্ৰথম দুটা ইয়াত চোৱাচোন তোমালোকে প্ৰথম দুটা অংক হৈছে
5 শূন্য অৰ্থাৎ 50 5 শূন্য লগ লাগি 50 হৈছে গতিকে 50টোৱে হ'ব ইয়াৰ ভাগশেষ এতিয়া 50ক বাদ দি বাকি যিখিনি ৰখে সেইখিনিয়ে হ'ব ইয়াৰ ভাগফল অৰ্থাৎ বাকি আছে কিমান 4976 গতিকে আমি ভাগফলটো কিমান পাম 4976 ছাত্ৰ-ছাত্ৰীসকল এতিয়ালৈকে আমি 10ৰে আৰু 100ৰে এটা সংখ্যাক হৰণ কৰিলে হৰণ নকৰাকৈ আমি কেনেকৈ ভাগফল আৰু ভাগশেষ কেনেকৈ উলিয়াব পাৰি সেইটো শিকি আহিছোঁ এতিয়া তোমালোকক আহাচোন 1000ৰে হৰণ কৰিলেনো কেনেকৈ আমি ভাগফল আৰু ভাগশেষ পাব পাৰোঁ সেইটো শিকো যিকোনো এটা সংখ্যাক যদি 1000ৰে হৰণ কৰা হয় তেতিয়া হলে একেবাৰে সোঁফালৰ পৰা অংক তিনটাই গঠন কৰা সংখ্যাটোৱে হৈছে ভাগশেষ আৰু বাকিখিনি ভাগফল হ'ব এতিয়া তোমালোকে চোৱাচোন এই সংখ্যাটোত 1000ৰে হৰণ কৰিব দিছে গতিকে একেবাৰে সোঁফালৰ তিনটা অংক কি আছে আমি 4 5 8 এই তিনটা অংক লগ লাগি কি গঠন হৈছে 854 গতিকে 854টো হ'ব ইয়াৰ ভাগশেষ আৰু ভাগফল হ'ব বাকি থকাখিনি বাকি কিমান থাকিলে এতিয়া 897 গতিকে 897 হৈছে আমাৰ ভাগফল এতিয়া আমাক 98,74,340ক 1000ৰে হৰণ কৰিব দিছে এতিয়া আমি জানো যে সোঁফালৰ পৰা 1000ৰে হৰণ কৰিলে সংখ্যা এটাৰ সোঁফালৰ তিনটা অংকই গঠন কৰা সংখ্যাটোৱে হ'ব তাৰ ভাগশেষ এই সোঁফালৰ পৰা তিনটা অংক পাম আমি 043 আৰু এইকেইটাই গঠন কৰা সংখ্যাটো হৈছে 340 গতিকে আমি ভাগশেষ কিমান পালো 340 আৰু বাকি থাকিল কিমান 9876 গতিকে আমি এটা ভাগফল পালো 9876 অৰ্থাৎ 9876 এতিয়া তোমালোকৰ 7 নম্বৰ দিছে এটা হৰণ অংকৰ ভাজক 120 ভাগফল 52 আৰু ভাগশেষটো হৈছে 35 ভাজ্য উলিওৱা প্ৰথমতে আমি পাতি ললো ভাজক আমাক দিয়া হৈ আছে 120 ভাগফল দিয়া হৈ আছে 52 আৰু ভাগশেষ আমাক কিমান দিয়া হৈ আছে 35 গতিকে আমি জানো যে ভাজ্য উলিয়াবলৈ হলে আমি কি কৰিব লাগিব ভাজক পূৰণ ভাগফল যোগ ভাগশেষ বুলি পাতি ল'ব লাগিব এতিয়া আমি ভাজক আমি পাইছো 120 আমাৰ প্ৰশ্নটোতে দিয়া হৈ আছে ভাগফল আমাক কিমান দিয়া হৈছে 52 গতিকে 120 পূৰণ 52 যোগ আমাক ভাগশেষ কিমান দিয়া হৈছে 35 গতিকে আমি 35টো পাতি ললো এতিয়া প্ৰথমতে আমি পূৰণটো কৰি লম 120 পূৰণ 52 আমি 120 আৰু 52ৰ পূৰণফল আমি পাম 6240 ইয়াৰ লগত যোগ কৰিব লাগিব ভাগশেষটো 35 গতিকে আমি এই ইহত দুটাৰ যোগফলটো পাম 6275 অৰ্থাৎ আমি এটা ভাজ্যটো কিমান পালো 6275 এতিয়া 8 নম্বৰ দিছে এটা হৰণ অংকৰ ভাজ্য হৈছে 10691 ভাগফল 124 আৰু ভাগশেষ হৈছে 27 এতিয়া আমাক কি উলিয়াব দিছে ভাজকটো কিমান উলিয়াব দিছে আমি সমাধান কৰোতে প্ৰথমতে ভাজ্য ভাগফল আৰু ভাগশেষ কিমান দিছে প্ৰশ্নটোত সেইটো প্ৰথমতে পাতি লম তাৰ পিছত আমি জানো যে ভাজকটো উলিয়াবলৈ হলে আমি কি কৰিম যে ভাজ্য বিয়োগ ভাগশেষ হৰণ ভাগফল আমাক ভাজ্যটো দিয়া হৈ আছে 10691 বিয়োগ আমাক ভাগশেষটো দিয়া হৈ আছে 27 এতিয়া আমি ইহত দুটা কিহেৰে হৰণ কৰিব লাগিব ভাগফল অৰ্থাৎ ভাগফলটো আমাক দিয়া হৈছে 124 আমি এতিয়া প্ৰথমতে বিয়োগটো কৰি লম 10691 ৰ পৰা 27 বিয়োগ কৰিলে আমি পাওঁ 10664 এতিয়া হৰণ কিহেৰে কৰিব লাগিব ভাগফলে ভাগফলটো হৈছে 124 গতিকে আমি হৰণ কৰি আমি পাওঁ ভাগফলটো আমি পাওঁ 86 গতিকে আমি এতিয়া ইয়াৰ পৰা আমি এই ভাজকটো উলিয়াব পাৰিলো এতিয়া 9 নম্বৰ দিছে দুটা সংখ্যা পূৰণফল 2304 তাৰে এটা সংখ্যা 64 হলে আনটো সংখ্যা কিমান তোমালোকক মই এটা সৰু উদাহৰণ দি বুজাই দিম প্ৰথমতে যদি তোমালোকক দুটা সংখ্যাৰ পূৰণফল 6 দিয়া হৈ আছে এটা সংখ্যা যদি 2 দিয়া হৈ আছে আৰু আনটো সংখ্যা কিমান উলিয়াবলৈ দিয়ে তোমালোকে এটা কি কৰিবা জানানে এই 2টোৱে 6টোক কি কৰিব লাগিব হৰণ কৰিব লাগিব তেতিয়া আমি কিমান পাম 3 অৰ্থাৎ পূৰণফল যদি দিয়া হৈছে আৰু এটা সংখ্যা দিয়া হৈ আছে তেনেহলে আমি আনটো সংখ্যা পাবলৈ হলে কি কৰিব লাগিব যে পূৰণফলটোক সেই দি থোৱা সংখ্যাটোৰে হৰণ কৰিব লাগিব ইয়াত চোৱাচোন দুটা সংখ্যা পূৰণফল দিয়া হৈ আছে 2304
এটা সংখ্যা দিয়া হৈ আছে 64 গতিকে আমি আনটো সংখ্যা পাবলৈ কি কৰিম এই পূৰণফলটোক অৰ্থাৎ 2304 ক কিহেৰে হৰণ কৰিম এটা সংখ্যা যিটো দিয়া হৈ আছে অৰ্থাৎ 64 ৰে আমি হৰণ কৰিম গতিকে আমি উত্তৰটো পাম 37 আৰু 37 টোৱে হৈছে আমাৰ আনটো সংখ্যা 10 নম্বৰ তোমালোকক দিছে এটা সংখ্যাক 24 ৰে হৰণ কৰাত ভাগফল পোৱা গৈছে 80 আৰু ভাগশেষ 13 আমাক সংখ্যাটো কি উলিয়াবলৈ দিছে আমাক এতিয়া ভাজক আমাক দিছে 24 ৰে হৰণ কৰাত অৰ্থাৎ 24 টো হৈছে ভাজক ভাগফলটো দিছে 80 আৰু ভাগশেষ দিছে 13 আমাক সংখ্যাটো কি সুধিছে অৰ্থাৎ আমাক ভাজ্যটো কি আমাক সুধিছে এতিয়া আমি ভাজ্য জানো যে কেনেকৈ উলিয়াই ভাজ্য আমি কেনেকৈ উলিয়াম এতিয়া ভাজক পূৰণ ভাগফল যোগ ভাগশেষ আমাক এতিয়া ইয়াত ভাজক দিয়া হৈ আছে 24 পূৰণ ভাগফল আমাক দিয়া হৈ আছে 80 যোগ ভাগশেষ আছে আমাৰ 13 গতিকে প্ৰথমতে এতিয়া আমি 24 আৰু 80 টো পূৰণ কৰি লম ইয়াৰ পূৰণফলটো পালো 1920 যোগ আমি কি পাইছো ভাগশেষটো 13 গতিকে ইহত দুটাৰ আমি যোগফলটো পালো 1933 অৰ্থাৎ আমাৰ সংখ্যাটো অৰ্থাৎ আমি ভাজ্যটো পালো 1933 ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এতিয়া নিশ্চয় এইখিনি বুজি ল'ব পাৰিছা আমি ইয়াৰ পৰৱৰ্তী অনুশীলনীখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম